কি বিধি লিখে বিধাতা ও থাকে মহাকুকে কোনো থাকে অন্ধকূপে কোনো থাকে পরিগছৰ তলে লিখে বিধাতা ও হরি
ভাত ৰুটি কুকুৰ মেকুৰী মুখৰ পৰা আহি আনি খাওঁ বেমাৰ এইবিলাক বস্তু তোমালোকৰ নহয় আমাৰো নহয় কি কৰা হোটেলৰ পৰা পেলাই দিয়া ভাত খোৱা তোমালোকে এইবোৰ আনে খাই পেলাই দিয়া বস্তু তাকে খোৱা তোমালোকে চকু মই হ'লে মৰি যাম দেই তেওঁলোকৰ বেমাৰ আজাৰ নহয়নো বাৰু প্ৰথম বছৰ আমাৰো দিন লাগিছে কিন্তু এতিয়া নালাগে ভালহে লাগে কিমান যে মাছৰ কাঁইট মাংসৰ হাড় মাধৱৰ ৰুটি তোমাৰ কথা শুনি মোৰ নাৰী পুৰুষ মাছ কম অৱস্থা হৈছে দেউতা সেইবিলাক শব্দ যে আমি কেতিয়াবাই পাহৰি পেলালো আৰু আমাৰ ঘৰৰ একোৱেই নাই এইখন আমাৰ ঘৰ এই ৰাস্তাই পদূলিয়ে লগ পোৱা সকলো মানুহে আমাৰ আপোন বাই ভনী ককাই বাই সকলোবোৰ নাই নাই আমাৰ কোনো নাই তোমালোক একেখন ঘৰৰে নাই নহয় আমি প্ৰত্যেকেই বেলেগ বেলেগ বিভিন্ন কাৰণত বিভিন্ন অৱস্থাত পৰি আমি একলগ হৈছোঁ আৰু বৰ্তমান আমি এটা পৰিয়ালৰ দৰে বাস কৰোঁ তোমালোক স্কুললৈ আহিছা ৰিচাতে মাৰ কথা শুনি তোমালোক সময় নষ্ট কৰিব নালাগে যোৱাগে যোৱা আমাৰ দেৰি হোৱা নাই সকলো থাকি পাতি কোৱা হেৰা পাতুৰা বন্ধু আমাক দেখিলে মানুহে দূৰৰ পৰাই চেচে কৰে আমাক মগনীয়াৰ খাবলৈ দিব বুলি গালি পাৰে গতিকে তোমালোকে আমাৰ কথা শুনি কি লাভ যোৱা যা তোমালোক নিজৰ কামত যোৱা আমি সমাজৰ বাবে আবদ্ধ আমাক দেখিলে মানুহে কুকুৰ মেকুৰীৰ দৰে ঘৃণা কৰে গতিকে তোমালোক যোৱা আমাক আৰু আমনি কৰি নাথাকিবা তোমালোকৰ টিফিন বেগত ভৰাই থোৱা তোমালোকৰ এই ভাল আহাৰবিলাকে আমি কিমান দিন জীয়াই থাকিম তোমালোকৰ এইবিলাক আমাক নালাগে তোমালোকৰ ভাল খাদ্যবিলাকে আমাক আপোনকে কৰিব আমাৰ বাবে এই ৰাস্তাত উপযোগী তোমালোকৰ ভাল মানুহৰ খাদ্যবিলাক তোমালোকৰ কৃত্ৰিম মৰমবিলাক আমাৰ মন হজম কৰে যোৱা বন্ধু তোমালোকৰ কৰোণাৰ বাবে ধন্যবাদ তোমালোকৰ কাহিনী কোৱা সকলো কম তাৰ আগতে তোমালোকে এই টিফিন খাই লওঁ তাৰপিছত আমি সকলোৱে নিজৰ নিজৰ কথা
আমালোকৰ দৰে পিঠিত স্কুল বেগ লৈ সুন্দৰ পোচাক পিন্ধি ইংলিছ মিডিয়াম স্কুলত পঢ়িছিলোঁ মা পাপা মই আৰু মোৰ ভণ্টিৰ সৈতে আমাৰ পৰিয়ালটো অতি সুখেৰে আছিলোঁ আমি কোকৰাঝাৰত বাস কৰিছিলোঁ দেউতা আছিল ডাঙৰ বিষয়া এদিন ৰাতি হঠাতে সাৰ পাই দেখোঁ গাঁওখনত কন্দা কটা চিঞৰ বাখৰ এফালৰ পৰা ঘৰবোৰ জ্বলাই মানুহবোৰ মাৰি আহিছে আৰু মোৰ চকুৰ আগতে মোৰ মা আৰু পাপাক দুচেও কৰি কাটিলে মই বিচনাৰ তলত সোমালো ভণ্টি কলৈ গ'ল ক'বই নোৱাৰিলো ৰাতি আন্ধাৰত মই দৌৰি কৰবা পালোগৈ তাৰপাছত এজন মানুহে মোক কান্দি থকা দেখি লৈ গুচি গ'ল তাৰ পাছৰ অৱস্থা আৰু কষ্টকৰ এই মন্দিৰত আছিল এজন দালাল আমাৰ দৰে ল'ৰা ছোৱালীবোৰক ভিক্ষা খুলিবলৈ আৰু যিখিনি টকা পইচা পাওঁ তেওঁ গোটাই দিব লাগে আৰু তাৰ বিনিময়ত আমাক দিয়ে কেৱল দুখন শুকান ৰুটি আৰু এবাটি লাল চাহ গা বেয়া হ'লেও ভিক্ষা খুলিবলৈ যাব লাগে আৰু কিবা যদি প্ৰতিবাদ কৰোঁ তাৰ পৰিণাম আৰু কষ্টকৰ হয় সেই যে কিশোৰ ডাঙৰ দামটো দেখিছা সেইটো গৰম লোহাৰে পুৰা দাম আমি এইদৰে এদিন ভিক্ষা খুজিবলৈ আহি সেই চহৰখন পালো ইয়াত খাবলৈ নাপাওঁ সঁচা কিন্তু সেই মানুহজনৰ কষ্টৰ পৰা শান্তি নাছিল মা দেউতা মই ট্ৰেইনত গৈ আছিলোঁ বাধা চবেই উঠে সন্ধিয়া দিন ভাত বাজিছিল হঠাতে এক বুকু শব্দ ট্ৰেইনত বোমা ফুটিল বাগৰি পৰি ট্ৰেইনত জুই লাগি কিমান যে মানুহৰ মৃত্যু হ'ল তাত হিচাপে নাই তাত মোৰ মা পাপা কেনি গ'ল মই তাকো নাজানো মৰিলে আছে তাকো নাজানো কেইদিনমানৰ পাছত মই গম পালোঁ মই বোলে এখন হস্পিটেলত আছোঁ মোক হস্পিটেলখনৰ পৰা উলিয়াই দিলে তাৰপাছত মই ৰাস্তাত কান্দি ঘূৰি ফুৰোঁতে এই পোৱা মানুহজনৰ এজেণ্টে পাই মোক লৈ গ'ল তাৰপাছত নিলুৱে ক'লে আচৰিত মোৰ ঘৰ আছিল বঙাইগাঁও মা আৰু দেউতাৰ লগত বজাৰলৈ ওলাই গৈছিলোঁ হঠাতে বজাৰৰ মাজত ভুৱা লাগিল কোনোবা উগ্ৰপন্থীৰ লগত পুলিচৰ গুলীয়ে বন্দুকৰ গুলীয়ে মোৰ মা আৰু দেউতাৰ দেহাত টকা সৰকা কৰিলে
এদিন ৰাতি আমাক বিচনাতে এৰি মাকৰ ঘৰলৈ গুচি গ'ল। দেউতাও মনৰ দুখতে ডিঙিত চিপ জৰি লৈ পৰি থাকিল। আমাৰতে চাউল মানুহে কোনো নোহোৱা হ'ল। লোকৰ ঘৰত ভিক্ষা খুজি আনৰ গালি গাঞ্জনা খাই থাকিব লগা হ'ল। তেনেতে আমাৰ গাঁৱলৈ এজন মানুহ আহিল। মানুহজনক আমি ভিক্ষা খুজিলোঁ আৰু তেখেতে আমাৰ পৰিচয় ল'লে। আমি অনাথ বুলি গম পাই তেখেতৰ ঘৰলৈ আমাক লৈ আহিল। তেখেতৰ পত্নী নিঃসন্তান আছিল, সেয়েহে আমাক বৰ মৰম কৰিলে আৰু আমাক স্কুলত নাম লগাই দিলে। এতিয়া আমি ক্লাছ 9ত আৰু ইয়াত 8ত। এতিয়া আমি সেইটো পুৰণি কথাবোৰ পাহৰি মহাসুখত বাস কৰিছোঁ। তোমালোকৰ নিচিনা অনাথবিলাকক দেখিলে আমাৰ সেই পুৰণি কথাবিলাকলৈ মনত পৰি যায়। সেয়েহে তোমালোকৰ কথাবোৰ শুনিছোঁ। বেয়া নাপাবা। ধন্যবাদ দিবু। তোমালোকে আমাৰ দুখত সঁহাৰি জনোৱাৰ বাবে ধন্যবাদ। কিন্তু এটা কথা জানা, তোমালোক আৰু আমাৰ মাজত এতিয়া এখন ডাঙৰ দেৱাল। দেৱাল? তোমালোক ঘৰৰ পৰা ঘৰলৈ আহিলা আৰু আমিবোৰ ঘৰৰ পৰা দুখলৈ গ'ল। আৰু এতিয়া যদি আমি তোমালোকৰ লগত মিলামিছা কৰোঁ, তোমালোকৰ বৰ্তমানৰ মা দেউতাই আমাক বেয়া পাবও পাৰে। গতিকে তোমালোক যোৱা। লাভ নাই, লাভ নাই। এই কিছুমান মানুহে স্বাৰ্থ সিদ্ধিৰ বাবে কত পৰিয়াল ধ্বংস কৰি দিয়ে। আমাৰ নিচিনা কত শিশুক পথত ভিক্ষাৰী হ'ব লাগিছে। তাৰ বাবে কিমানে কান্দিছে, এই গতিকে একো লাভ নাই, একো লাভ নাই। নিৰ্দোষী স্বপ্নমে আততাই গুলি দুকু বান্ধি ল'লে। দুবৰি ঘৰতে হত্যা কৰিলে। অভিষেক বৰ্মাক অপহৰণ কৰিলে। কিয়? এই নিৰ্দোষী শিশুবিলাকে তাৰ জ্ঞান ত্যাগ কৰিছিল। তেওঁলোকক জীয়াই থাকিবলৈ দিয়া নহ'ল কিয়? আমাক এতিয়া কি দুখ আছিল যাৰ বাবে আমি নিজৰ মা দেউতাক, নিজৰ আপোন ঘৰখন হেৰুৱাব লগা হ'ল? আমাক ইয়াৰ উত্তৰ লাগে। আমাক ইয়াৰ উত্তৰ কোনে দিব? আমাক ইয়াৰ উত্তৰ লাগে। সময়ে নিশ্চয় ইয়াৰ উত্তৰ দিব। আমি হয়তো সদায় এনেদৰে অৱহেলিত হৈ থাকিব নালাগিব। হয়, সময় এদিন ইয়াৰ নিশ্চয় উত্তৰ দিব। এদিন এই অনাথ শিশুবিলাকে সময়ৰ লগত যুঁজ দি সমাজৰ আগত পৰিচয় দি নিজকে। হে দুৰন্ত সময়, এই নিৰ্দোষী শিশুবিলাকক এখন মুক্ত আকাশৰ তলত মুক্ত মনে জীয়াই থাকিবলৈ সুবিধা দিয়া। এই সময়ৰ মানৱ সমাজ বিশ্বৰ সমগ্ৰ শিশুক মুক্ত পক্ষীৰ দ্বাৰা বিচৰণ কৰিবলৈ সুবিধা দিয়া। বিহু, মই তোমালোকক এটা কথা কোৱাই নাই। আমাৰ দেউতাৰ বৰ্তমান অকাল সম্পত্তি আছে। সেই সম্পত্তি
যদি যে অনার কোবাল নদী